তোমালোকৰ মেহমানেহে হ'বলৈ কৈছে আমি হুম কিন্তু এটা কথা আমাক সাধু ক'ব লাগিব কালি কোৱা ড্ৰেগনৰ মুখে দুলুৱা সাধুটো ক'ব লাগিব ড্ৰেগনৰ সাধু নহয় আজি লেংডনৰ কাহিনী কোৱা চাওফা চুকাফা মুংডুম চুং খামলৈ অহাৰ কাহিনী কোৱা হ'বনে লেচাই হ'ব এতিয়া ইয়াতে পাতিখন পাৰিলোঁ দেই বহা ইয়াত আজি আমাৰ দেশৰ প্ৰথমজনা চাওফা চুকাফা আৰু স্বৰ্গদেউ সাধুটোকে কওঁ মন দি শুনিবা দেই সাধু ক'বলৈ কৈছে ইহঁতক খোৱা কোঠালৈকে লৈ যাওঁ তাতে সাধু ক'ব সাধু শুনি টোপনি যাব ভাল বাৰু আইতা তালৈকে লৈ যাওঁ ব'লা নাহত আমি ভিতৰতে সাধু ক'ম দেই ব'লা নকলে নহ'ব কিন্তু ক'ব লাগিব কম ব'লা
ইমান পৰে বাহিৰত কি কৰি আছিল? কি কৰিম জয়া, কথাবোৰ ভাবি দেখোন একো ৱাদিয়ে পোৱা নাই। গুণাহঁতে কি কৰিছে? অলপতে মেথাৰৰ লগত খোৱাৰ কোঠালৈ গৈছে। আপুনি হাত মুখ ধুই কিবা কেইটামান খাই লওক। ভোক আৰু টোপনি মোৰ নাইকিয়া হৈছে জয়া। ভোক আৰু টোপনি মোৰো নাইকিয়া হৈছে বঙহৰদেউ, কিন্তু নাখাই নবৈ থাকিলে জানো বিপদ আঁতৰিব? কিবা এটা নিশ্চয় কৰিব লাগিব জয়া। সাত ৰাজ সামৰি এক ৰাজ কৰা আহোম ৰাজ সিংহাসনৰ এই অচলাৱস্থা মই কেনেকৈ সহ্য কৰিম জয়া? কেনেকৈ? লালু খোলাৰ চক্ৰান্তত পৰি কোমলমতীয়া ল'ৰা ৰজাই চাউ ডাঙৰ খটুৱাই দেশত যিমানবোৰ ৰজা হোৱাৰ যোগ্যতা থকা কোঁৱৰ আছে সকলোকে ঘূণীয়া কৰিবলৈ অখত প্ৰচেষ্টা চলাইছে। এইবিলাক কথাই মোক বৰ অস্থিৰ কৰি পেলাইছে জয়া। বঙহৰদেউ, ফাট্ৰাই নকৰক। যদি কিবা অমংগল হয়, অমংগল হয়তো হ'ব পাৰে, কিন্তু তাৰ আগতে আপুনি ইয়াৰ পৰা আঁতৰি যাওক বঙহৰদেউ। আঁতৰি থাকিম? তোমালোকক এনেকৈ এৰি থৈ? এয়া অসম্ভৱ জয়া, এয়া অসম্ভৱ। দেশ জাতিৰ মংগলৰ হতে শক্তিৰ সঞ্চয় হেতু আপুনি আত্মগোপন কৰিবই লাগিব। আত্মগোপন কৰাই ভাল হ'ব বঙহৰদেউ। মোৰে শপত। লালু খোলা আৰু ল'ৰা ৰজাই কৰা অত্যাচাৰৰ অন্ত পেলাবলৈ আপুনি আত্মগোপন কৰিবই লাগিব। বহু বিপদ বিঘিনি মোৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে আৰু তোমাৰ সাহায্যতে অতিক্ৰম কৰিছো এই বিঘিনি। কিন্তু আজি এই পৰামৰ্শ মই কেনেকৈ মানি ল'ম জয়া? কেনেকৈ মানি? যিকোনো প্ৰকাৰে মানিবই নহ'ব, নহ'লে মুণ্ডুন চুংখাম ধূলিৰ লগত মিহলি হৈ যাব। আপোনাৰ বাহিৰে আহোম ৰাজ সিংহাসনৰ তাহানিৰ গৌৰৱ কোনোবাই ৰক্ষা কৰিব পাৰিব? তাত মোৰ সন্দেহ আছে। তোমাৰ সন্দেহ অমূলক নহয় জয়া। মোক ক'বলৈ দিয়ক বঙহৰদেউ। যিদিনাৰ পৰাই মই সেউতীৰ মুখেৰে গম পালো লালু খোলাৰ চকু আপোনাৰ ওপৰত পৰিছে, সেইদিনাৰ পৰাই মোৰ চকুত টোপনি নাই। মোৰ মুখত হাঁহি থাকিলেও সেই একেটা চিন্তাৰে মোৰ অন্তৰাত্মা দহিব লাগিছে। সেয়ে আপোনাৰ কুশলৰ কাৰণে ফুৰাটাৰ ওচৰত নিতৌ প্ৰাৰ্থনা জনাইছো। আপুনি ইয়াৰ পৰা আঁতৰি যাওক বঙহৰদেউ। আপুনি আঁতৰি যোৱাই মংগল। এনে পৰিস্থিতিত তোমালোকক এৰি থৈ কোনহতে এৰি থৈ যাওঁ জয়া? বঙহৰদেউ, আপুনি ইয়াৰ পৰা আঁতৰি যাওক। জয়াৰ কথা ৰাখক। আপোনাক বাহুবলী বুলি জানো, কিন্তু ৰজাঘৰীয়া 1,000 সৈন্যৰ আগত আপুনি অকলে কি কৰিব? যুঁজিম, মই বীৰৰ দৰে যুঁজিম, যুঁজি মৰিম। তথাপিতো মই মোৰ দেশৰ মাটিৰ পৰা আঁতৰি নাযাওঁ জয়া। এবাৰ জয়াৰ মুখলৈ চাওক। আপোনাৰ জয়াই স্বদেশৰ স্বাৰ্থত আপোনাৰ পৰা আঁতৰি থাকিবলৈ দিগদাৰ ভোগ কৰা নাই। আৰু নকবা জয়া, আৰু নকবা। মই যাম জয়া,
মই যাম তোমাৰ কথা ৰাখিম মই মোৰ দেশৰ মাটিৰ পৰা আঁতৰি যাম লালু খোলা লৰা ৰজা তহঁতৰ আৰু বেছি দিন নহয় তহঁতৰ স্বেচ্ছাচাৰী শাসন কৰাবলৈ অধিকাৰ পাৰি ইমান উধাটো খাই আহিছা যে সখী অলপ স্থিৰ হৈ যোৱাচোন কথা বিষমে কোৱাৰ ঘৰত থকাটো বৰ ভাল নহ'ব আজিয়ে কোৱাৰ কোৱাৰ কথা ব্যৱস্থা কৰা আজি এতিয়াই আমি সেই বিষয়ে আলোচনা কৰি থাকিলে নহ'ব সোনকালে সিদ্ধান্ত ল'ব লাগে নহ'লে কোৱাৰ ধৰা পৰিবও পাৰে কেনেকৈ গম পালা সখী আজি অন্তেশপুৰত ৰাজমন্ত্ৰী লালু খোলা স্বৰ্গদেউ আৰু বুঢ়াগোহাঁই ডাঙৰীয়া আলোচনা কৰি থাকোঁতে মই কাণ পাতি শুনি আছিলোঁ কি আলোচনা কৰিছিল সখী আজি ৰাতিৰ ভিতৰতে কোঁৱৰক ধৰিবলৈ চাউদাং পঠাব ইয়াৰ বাবে ধুৰন্ধৰ গাঁঠি হাজৰিকাক পাচিছে যত যি হ'ব লগা হৈছে এই সকলোবোৰ নৰাধন লালু খোলাৰ বাবেই হৈছে ৰজা নামতহে ৰজা ৰাজকাৰণত কোনেও কাকো বিশ্বাস নকৰা হৈছে নিজৰ গা চাহটোকে শত্ৰু বুলি ভাবিবলৈ লৈছে মই এতিয়া দেৰি নকৰোঁ দেই সখী মোৰ ওপৰতো চকু পৰিব পাৰে কথা ক'বৰ বাবেহে পেহীদেউ ঘৰলৈ অহা চলৰে এইখিনি পালোহি বহি থাকিলে নহ'ব ৰাজ বিষয়াৰ অত্যাচাৰত প্ৰজাসকল অতিষ্ঠ হৈ পৰিছে এই দুদিন অন্ত পেলাবলৈ হ'লে আমি কোৰক কোলৈ পঠাবই লাগিব হয় সখী সেই বিষয়ে মই বুজিছোঁ চাওঁ কি কৰিব পাৰোঁ সকলো কৃপাময় প্ৰাপ্তাৰী ইচ্ছা প্ৰায় এনে বিপদত আমাক নিশ্চয় সহায় কৰিব তুমি যেনে তেনে কোৰক কোলৈ পঠাৰ চেষ্টা কৰা মই যাওঁ দেই সখী কিন্তু খুব সাৱধানে পেটচালৰো কাণ আছে মই যাওঁ সখী যোৱা সখী যোৱা এই বতৰা দি তুমি মোক বৰ উপকাৰ কৰিলা
কোন আহিছিল জয়া সেউটি আহিছিল কিবা নতুন বতৰা লৈ আহিছিল নেকি আজি ৰাতিটো আপুনি ইয়াত থকাটো ভাল নহ'ব কিয় আজি ৰাতি আপোনাক ধৰিবলৈ লালুখোলাই গাঁঠি হাজৰিকাক পঠাব লালুখোলা কেঁচা বৰলৰ গাঁঠাত দিলে কি অৱস্থা হয় তই নাজানো শৰীৰত অন্তিমটো ৰক্ত কণিকা প্ৰবাহিত হৈ থকালৈকে তহঁতৰ স্বেচ্ছাচাৰী শাসন কৰাবলৈ জননীৰ জন্মভূমি চৰণ চুই প্ৰতিজ্ঞা কৰিছো মুংডুং চুংখামৰ গৌৰৱ ৰক্ষা কৰিবলৈ যিকোনো কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ একতা পাৰি বংশৰদেউ পলম কৰাৰ সময় নাই যাবতো লাগিবই জয়া কিন্তু লাই লেচাই টোপনিত লাল কাল হৈ থকা নিষ্পাপ মুখ দুখন লৈ চালে সিহঁতক এৰি যোৱা কথা ভাবিলে মোৰ সাহসী বুকুখনো দুৰু দুৰুকৈ কঁপি উঠে জয়া দুৰু দুৰুকৈ কঁপি উঠে পুত্ৰৰ স্নেহত আবদ্ধ হয় আপোনাৰ সিদ্ধান্ত জানো সলনি কৰিব নাই নগৰু তথাপিতো কোন হতে সিহঁতক ফাঁকি দিয়া অজ্ঞাত যাত্ৰালৈ গুচি যাওঁ জয়া কি ভাবিছা জয়া ভাবিছো দেশখনলৈনো কেতিয়া শান্তি ঘূৰি আহিব আহোম ৰাজ সিংহাসনত এজন সুস্থিৰ স্বৰ্গদেউ বহিব জয়া বহিব এনেকৈ একেথিৰে কি চাই আছে বংশৰদেউ I know too much. এয়া দুখৰ চকুলো নহয় আনন্দৰ চকুলোহে স্বদেশ স্বজাতিৰ কাৰণে আমি যি ত্যাগ কৰিবলৈ ওলাইছো সেয়া আমাৰ ভাগ্যৰ কথা সঁচা জয়া সঁচা তুমি এটা কাম কৰিবা পুনা লুটিক লৈ পুথা দেউতাৰ ঘৰতে থাকিবা নহলে ৰজা ধৰিয়া কুকুৰে পাই তোমাক অকলে আমনি কৰিব পাৰে সেইবিলাক
এইবিলাক চিন্তা পিছে পৰেও কৰিব এতিয়া আপুনি ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰক মই যাম জয়া মই যাম তোমাৰ ইচ্ছাক মই কোনোদিনে অনীহা কৰা নাই আৰু আজিও নকৰো তোমাৰ বুদ্ধিমত্তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে লাইলিচাই টোপনি গ'ল নেকি মেঠাৱৈকৰ সৈতে কথা পাতি আছিল মই মাতি দিছো ৰ'ব তৰবৰী আই অ তৰবৰী আই কোঁৱৰদেউ লাইলেচাই বিচন হোৱা পাতিতে খেলি আছে কোনাহঁতক যোৱাৰ আগত এবাৰ দেখা কৰি গ'লে ভাল হ'ব নহ'লে বাৰে বাৰে মোক একেটা কথাকে সুধি সুধি আমনি কৰিব মই এতিয়াই লৈ আহিছোঁ ইহঁতক কিবা ভুল কৰিছিলো পুনাদুতিৰ মুখলৈ চাই মোক ক্ষমা কৰি দিবা পুৰাত্ৰা ক্ষমা কৰি দিবা কৰুণাময় এখন এৰী চাদৰ কেইটামান মিঠৈ আৰু অলপমান কোমল চাউল আছে ক'তবা কেতিয়া কি খাবলৈ পায় মই লাইলে চাই আপুনি চিকাৰলৈ ওলাইছে বুলি কৈছো ভালেই কৰিছা নহ'লে সিহঁতে মোৰ এই অজ্ঞাত যাত্ৰা কথা গম পালে মনত বৰ কষ্ট পাব জয়া আহিছেনে লাইলিছে মেঠাৱৈকৰ সৈতে আহিছে যাবৰ সময়ত এবাৰ নয়ন জোৰাই চাই লওক কিমান দিনৰ মূৰত পা মই পুনাহঁতক লগ পাম Dure
প্ৰমাণ চিকাৰ পৰা আমালৈ কি আনিবা ধুনীয়া ধুনীয়া হৰিণ পোৱালি আনিবা দে প্ৰমাণ মই তোমালোকলৈ বহুত কিবা কিবি আনিম কিন্তু হৰিণ পোৱালি নানো মই বাঘ চিকাৰলৈ ওলাইছো মোৰ ঘৰত আৰু মই তোমালোকলৈ বাঘৰ পোৱালি আনিম বাঘৰ লগত খেলা কৰিব জনা প্ৰকৃত মানুহ ভাল চিকা পায় মোৰ শুনাই হল হেৰ হল বুলিয়েনো ইমান কন্দা কটাখন কৰি থাকিব লাগে নে তোমালোকে মেধাহঁতক আমনি কৰি নাথাকিবা চাবা ইহঁতক Ini saya.